অতীতলৈ ঘূৰি গৈছোঁ এনেকুৱা ঘটনা 20-25 বছৰ আগতে 30 বছৰ আগতে কৰিছোঁ এতিয়া সকলোৱে এই কথাটোত মানে অকল গ্ৰাউণ্ড ৰিপৰ্টিঙৰ কাৰণে কোনোবাই এই ধৰণে কৰিব ডেট ইজ নট একচেপ্টেবল এট এনি কষ্ট গতিকে এইটো প্ৰতিবাদৰ সকলো ভাষা সকলো হ'ব লাগে আৰু সকলো একেলগে ওলাই আহিছে এইটো কাৰণে ভাল হৈছে সকলোৱে ওলাই আহিছে বিকজ জাষ্ট চিম্পল ৰিপৰ্টিঙত কোনোবা কৰিব পাৰে ভাবিব নোৱাৰা কথা আজিৰ যুগত এইখিনি মোৰ ক'বলগীয়া পতন হৈছে এই অত্যাচাৰী শাসকৰ কি অৱস্থা হৈছে আমি এতিয়াও দেখা পাইছোঁ পিডিএফে আমাক কৈছে গতিকে আমি বিচাৰিছোঁ যে দিলৱাৰ হুছেইন মজুমদাৰক অতি শীঘ্ৰেই বিনা চৰ্তে মুক্তি দিয়ক আৰু সাংবাদিকৰ স্বাধীনতা কায়েম ৰাখক আৰু সাংবাদিকতা কৰ্ম কৰা যিকোনো অপচেষ্টা মানে ব্যাহত কালিটো একেবাৰে অতি নিন্দনীয় ঘটনা গৰিহণাৰ যোগ্য কাৰণ দিলৱাৰ হুছেইন মজুমদাৰে বাতৰি সংগ্ৰহ কৰিব গৈছিল আৰু তেওঁ নিৰপেক্ষতাৰ স্বাৰ্থত তেওঁ পৰিচালন সঞ্চালকৰ পৰা এটা মতামত বিচাৰিছিল তেওঁৰ মতামত দিয়াৰ নামত ভিতৰলৈ গৈ তেওঁৰ ওপৰত যি মানে একেবাৰে অগণতান্ত্ৰিকভাৱে আৰু সাংবাদিকতাৰ মানে স্বাধীনতা খৰ্ব কৰি তেওঁৰ ভিডিঅ' ক্লিপবিলাক মচি দিব বুলি মানে হেঁচা প্ৰয়োগ কৰিলে আৰু পুলিচে পৰিয়ালকো আনকি কোনো ধৰণৰ ইণ্টিমেশ্যন নিদি ঘণ্টাৰ পাছত ঘণ্টাত থানাত বহাই থৈ তেওঁক আনপ্ৰভোক আৰু কিছুমান মনে সজা কথাৰ ভিত্তিত তেওঁক মানে তেওঁৰ বিৰুদ্ধে গোচৰ জাপি দিলে যেতিয়াই দেখিছোঁ যেতিয়াই পৰিৱেশৰ বিৰুদ্ধে আমি মাত মাতিছোঁ তেনেধৰণৰ স্বৈৰাচাৰী শাসক কিন্তু তেওঁৰ পতন ঘটাও দেখিছোঁ গতিকে এইটো ভাবি ল'ব নালাগে যে ইয়াৰ পৰা সাংবাদিকসকল তেওঁলোকে ভয় মানে ভীতিগ্ৰস্ত হ'ব এনেকৈ বৰঞ্চ ইয়াক তেওঁলোক যথেষ্ট ক্ষোভিত হৈছে মানে এই ধৰণৰ মানে ব্যৱহাৰ সাংবাদিকতাৰ স্বাধীনতা খৰ্ব কৰা কোনো কথাই আমি মানি ল'ব নোৱাৰোঁ 12 ঘণ্টা সময় ধৰি তেওঁক থানাত বহুৱাই ৰাখি পাণবজাৰ থানাখনত বহুৱাই ৰাখিলে আৰু সেই সময়ছোৱাত কোনো তেওঁৰ সাংবাদিক সতীৰ্থ আনডালে তেওঁৰ পত্নীকো সাক্ষাৎ কৰিবলৈ দিয়া নহ'ল আৰু মই ৰাতি নিজে আমাৰ আৰক্ষী আয়ুক্তক ফোন কৰিলোঁ যে তেওঁক মেডিচিন দিবলৈ দিয়া হোৱা নাই আৰু তেওঁৰ ডায়েবেটিক পেচেণ্ট মেডিচিন দিবলৈ তাৰপাছত আৰক্ষী আয়ুক্তৰ হস্তক্ষেপত প্ৰায় নিশা 11:30 মান বজাত তেওঁক পত্নীক মেডিচিন সহ তেওঁক এলাউ কৰিছে মই জানিব বিচাৰিছোঁ যে তেওঁ এনে কি মানে এনেকুৱা অপৰাধ কৰিলে যাৰ কাৰণে এনেকুৱা ধৰণৰ তেওঁৰ ওপৰত শাস্তিমূলক ব্যৱস্থা লোৱা হ'ল আৰু এই ঘটনা নিঃসন্দেহে কণ্ডেমেবল আৰু মই ভাবোঁ যে এই ক্ষেত্ৰত চৰকাৰৰ সুমতি হওক সুবুদ্ধি হওক আৰু এই ঘটনাৰ পুনৰাবৃত্তি নহওক তাৰ কাৰণে আমি সকলোৱে শক্তিশালীভাৱে প্ৰতিবাদ সাব্যস্ত কৰিম আৰু মই আশা কৰিছোঁ এনেকুৱা ঘটনা আৰু পূৰ্বতে নহওক ভৱিষ্যতে নহওক